আমি আচলতে বস্তুবিলাক কিবা ধৰণে ভুলকৈ আমি কৰি থৈছোঁ। এতিয়া আমি চিন্নি খাই দিওঁ। মহৰমত কি কৰিব লাগে? মহৰমত কৰিব লগা বস্তুটো কি? মহৰম গ'ল। মহৰমত আমাৰ কি হ'ল বোলে, মহৰমৰ 10 তাৰিখে চিন্নি খাই দিলোঁ, লেধা চেচ। মহৰম চিন্নি বোলে। আৰে মহৰম চিন্নি কৰিলে হ'ব নেকি? মহৰম চিন্নি খাই দিলেতো এইটো উদ্দেশ্য নহয়। আল্লাহ কোৱা নাই তোমালোকে মছজিদত একগোট হৈ পেলাই চিন্নি খাই দিয়া লেঠাকে। কি বস্তুটো কি? মহৰমত চিন্নি যেনিবা খালোঁ, কিয় চিন্নি কৰিব লাগে? আৰু মহৰমটো কি? মহৰমৰ মাহটোৰ তাৎপৰ্য কি? এই মহৰমৰ মাহটো আমাৰ কাৰণে কিয় জৰুৰী, কিয় গুৰুত্বপূৰ্ণ? মহৰমৰ মাহটো আমি কৈছোঁৱে যে মহৰমৰ 10 তাৰিখে ডাঙৰ ডাঙৰ কিছু ঘটনা ঘটিছিল। তাৰ মাজত আছিলে হজৰত হুছেইন ৰাদিয়াল্লাহু তাআলা আনহুৰ শ্বাহাদত। আৰু মহৰমৰ মাহত কিয়ামত হ'ব, মহৰমৰ 10 তাৰিখেই কিয়ামত হ'ব বুলি কোৱা হৈছে। মহৰমৰ 10 তাৰিখেই হজৰত ইউনুছ আলাইহিছ সালাম মাছৰ পেটৰ পৰা মুক্তি পাইছিলে। এনেকুৱা বহুত ডাঙৰ ডাঙৰ ঘটনাবিলাক আছে। হজৰত ইব্ৰাহিম আলাইহিছ সালাম জুইৰ পৰা তেওঁ মুক্তি পাইছিলে। ডাঙৰ ডাঙৰ ঘটনাবিলাক আছে। গতিকে মহৰমৰ 10 তাৰিখে দোৱা কবুল হয়। মহৰমৰ 10 তাৰিখৰ আমলবিলাক কি কৈছে নাই? 3 দিন ৰোজা ৰাখা। তোমাৰ 3 দিন বা 2 দিন হওক তোমালোকে ৰোজা ৰাখা। মহৰমৰ 10 তাৰিখে আগৰ জামানাত মহৰমৰ 10 তাৰিখে ৰোজা ফৰজ আছিল, কিন্তু ৰমজান অহাৰ পিছত মহৰমৰ 10 তাৰিখৰ ৰোজাটো বাতিল হৈ গ'ল আৰু ৰমজানৰ ৰোজাটো ফৰজ হৈ গ'ল। গতিকে এই মহৰমৰ ৰোজাটো যিহেতু ফৰজটো ইয়াত চাকি থৈছে, সুন্নত নফলটোতো বাকী আছে। গতিকে সেইটো আমল আমি কৰিব লাগে। ঠিক তেনেকৈ ৰবিউল আউৱাল মাহ। ৰবিউল আউৱাল মাহত আমাৰ কৰণীয় কি? ৰবিউল আউৱাল মাহত আমাৰ কৰণীয় হৈছে যে এই মাহত যে নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লাম জন্ম হৈছিলে, পৃথিৱীলৈ যে আহিছিলে মহৰমৰ এই ৰবিউল আউৱাল মাহৰ 12 তাৰিখ সোমবাৰে। এই অকল 12 তাৰিখেই যে কিবা কৰিব লাগিব সেইটো নহয়, গোটেই মাহটোতে কৰিব পাৰে। মাহটোৰ যিকোনো দিনত কৰিব পাৰে। যে চিৰতুন নবীৰ জলচাবিলাক পাতিব পাৰে, ভাল ভাল উলামাই কেৰামক মাতিব লাগে, বা যিসকল শিক্ষিত ব্যক্তি এই সম্পৰ্কে জনা আছে, আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ আদৰ্শৰ বিষয়ে জনা আছে, আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ আদৰ্শক তেওঁলোকে প্ৰচাৰ কৰি আছে। কিছুমানে আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ জীৱনক লৈ পেলাই তেওঁলোকে ৰিচাৰ্চ কৰিছে, PhD লাভ কৰিছে, তেওঁলোকক মাতিব লাগে। মাতি পেলাই আমি সেইসকলৰ পৰা কথা শুনিব লাগে আৰু আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ জীৱনীবিলাক আমি চৰ্চা কৰিব লাগে। আৰু আমাৰ মাজত সেই তেখেতৰ বাণীবিলাক আমাৰ জীৱনত প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিব লাগে। তেখেতৰ সুন্নতবিলাক আমি আমাৰ জীৱনলৈ আনিব লাগে। সৰু সৰু তেখেতৰ সুন্নতবিলাক, এতিয়া আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কোৰাণ হাদিছত কৈছে যে মান আহিয়া সুন্নাতান ফালাহু আজৰু মিআতি শাহিদিন। যিজন মানুহে এটা সুন্নত জিন্দা কৰিব, এটা মুৰ্দা সুন্নত জিন্দা কৰিব, মানে মৃত পাই সুন্নত, যিটো সুন্নত মানুহে আমল কৰা বাদ দি দিছে, সেই সুন্নতটো জিন্দা যিজন মানুহে কৰিব, তেখেতৰ কাৰণে কৈছে 100 জন শ্বহীদৰ স্বভাৱ তেখেতৰ আমল নামাত দিয়া হয়। 100 জন শ্বহীদৰ স্বভাৱ। আমিতো এবাৰো শ্বহীদ হ'ব পৰা নাই। চাহাবাসকলে শ্বহীদ হ'বৰ কাৰণে কিমান মানে আগ্ৰহী আছিল। তেওঁলোকে আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ এক ইশাৰাত জান দিবৰ কাৰণে প্ৰস্তুত হৈ আছিল। শ্বহীদ হোৱাৰ ইমান চখ যে মই শ্বহীদ হৈ যাম। কিন্তু আমাক কি কৈছে? তোমালোকেতো শ্বহীদ হ'বৰ তোমালোকে হয়তো সুবিধা নাপাবা। গতিকে তোমালোকৰ কাৰণে এটা এটা সৰু সৰু সুন্নত জিন্দা কৰা, তেতিয়া তোমালোকে 100 জন শ্বহীদৰ স্বভাৱ তোমালোকে লাভ কৰিবা। এজন শ্বহীদৰ স্বভাৱ কিমান সেইটো আমি কল্পনাই কৰিব নোৱাৰোঁ। কৈছে শ্বহীদসকলৰ কিয়ামতৰ দিনা কেনেকৈ উঠিব, কিয়ামতৰ দিনা কবৰৰ পৰা। কৈছে শ্বহীদসকলে তেওঁলোকৰ তেজ যেনেকৈ তেওঁলোকক কতল কৰা, হত্যা কৰা হৈছে, তেওঁলোকক শ্বহীদ কৰা হৈছে, ঠিক তেনেকৈ তেওঁলোকক কোনো কফন দিয়া নহয়, তেওঁলোকক তেনেকেই দফন কৰি দিয়া হয়। শ্বহীদ যিসকল থাকে, যিসকল যুদ্ধৰ মৈদানত শ্বহীদ হৈ যায়, তেওঁলোকক তেনেকেই যি কাপোৰ পিন্ধি আছিলে তেজে লুতুৰি পুতুৰি কৰি তেনেকেই তেওঁলোকক জানাজাত দফন কৰি দিয়া হয়। তেওঁলোকে কৈছে কিয়ামতৰ দিনা তেওঁলোকে সেই কাপোৰেৰে উঠিব। সেই কাপোৰেৰে উঠি পেলাই তেখেতে আল্লাহৰ ওচৰত হাজিৰ হ'ব আৰু হাজিৰ হৈ পেলাই ক'ব যে আল্লাহ মই তোমাৰ ৰাস্তাত শ্বহীদ হৈ আহিম। তেওঁলোকে কি হ'ব? বিনা হিচাপে তেওঁলোক জান্নাতত প্ৰৱেশ কৰিব। তাতকৈ কৈছে যিজন মানুহে এটা মুৰ্দা সুন্নত, এটা মৃতপাই সুন্নত জিন্দা কৰিব, এটা মৰি যোৱা সুন্নত, মানে মানুহে আমল নকৰা হৈ গ'ল যিটো সুন্নতৰ ওপৰত, সেই সুন্নতৰ ওপৰত যিসকলে আমল কৰিব তেওঁলোকে 100 জন শ্বহীদৰ স্বভাৱ এজন মানুহে লাভ কৰিব। মৃতপাই সুন্নতবিলাক কি? চাওক কিমান ডাঙৰ সুন্নত এটা আমাৰ আমলত নাইকিয়া বৰ্তমান। সেই সুন্নত হৈছে মিছৱাক কৰা, দাতুন কৰা।